ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটি 2025ৰ যোনখন কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখনৰ আজি আমি ৰিভিউ কৰিম। কেনেধৰণৰ কুৱেশ্যন আহিছিলে মই আশা কৰোঁ এনেধৰণৰ কুৱেশ্যন পেপাৰত যিখিনি ভিডিঅ' হয় সেই ভিডিঅ'খিনিয়ে পিছৰ ছাত্ৰ-ছাত্ৰীসকলক যথেষ্টখিনি সহায় কৰে। ডেট মিনছ ইন ফিউচাৰ যিখিনি ছাত্ৰ-ছাত্ৰী BA ফাৰ্ষ্ট ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্ট হ'ব তেওঁলোকৰ কাৰণে যথেষ্ট সহায় হ'ব। আৰু যিখিনি ছাত্ৰ-ছাত্ৰী এবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম দিছা তোমালোকেও ভিডিঅ'টো চাব পাৰা যে কেনেধৰণৰ কুৱেশ্যন আহিছিলে আৰু কুৱেশ্যন পেপাৰ যথেষ্ট ভাল আহিছে। যিখিনি ছাত্ৰ-ছাত্ৰী আমাৰ কৰ্চৰ লগত জড়িত হৈ আছে তোমালোকে গম পাইছে চাগে গোটেইখিনি বস্তুৱে তোমালোকক কৰোৱা হৈছে। মই আশা কৰোঁ সকলোৱে এক্সাম খুব ধুনীয়া হৈছে। এতিয়া আহিছোঁ আমাৰ কুৱেশ্যন পেপাৰখনলৈ। ইয়াত তোমালোকৰ 60 মাৰ্কৰ যিটো কুৱেশ্যন হয় আৰু টাইমটো 2.5 আৱাৰ্ছ থাকে। এতিয়া 1 মাৰ্কৰ 8টা কুৱেশ্যন আহে। সেই 8টা কুৱেশ্যনৰ প্ৰথমটো আহিছিলে হোৱাট ইজ অপৰচুনিটি কষ্ট, অৰ্থাৎ সুযোগ ব্যয় কি। নেক্সটটো আহিছিলে ডিফাইন ইণ্ডিভিজুৱেল ডিমাণ্ড, ডেট মিনছ ব্যক্তিগত চাহিদাৰ সংজ্ঞা দিয়া। এই গোটেইখিনি বিষয়বস্তু আমি আলোচনা কৰিছোঁ। আমি বজাৰ চাহিদা, ব্যক্তিগত চাহিদা সেইবিলাকৰ সূচীখিনি তাৰ ডেফিনেশ্যন এইখিনি আলোচনা কৰিছোঁ। নেক্সট কুৱেশ্যন আহিছিলে শুদ্ধ নে অশুদ্ধ লিখা। এইটো কি কৰিলা কমেণ্ট কৰি জনাবা। ক্ৰছ ইলাষ্টিচিটি ফৰ ছাবষ্টিটিউট গুড ইজ পজিটিভ, অৰ্থাৎ বিকল্প সামগ্ৰীৰ তিৰ্যক স্থিতিস্থাপকতা ধনাত্মক হয়। নেক্সট এইটো শুদ্ধ নে অশুদ্ধ সুধিছে। নেক্সটটো হৈছে হোৱাট ইজ ডিছপ'জেবল ইনকাম। ডিছপ'জেবল মিনছ পাৰ্চনেল ডিছপ'জেবল ইনকাম, অৰ্থাৎ ব্যয়যোগ্য উপাৰ্জন কি। আমি পাৰ্চনেল ইনকাম এণ্ড পাৰ্চনেল ডিছপ'জেবল ইনকাম আলোচনা কৰিছিলোঁ হয়নে। পাৰ্চনেল ইনকাম এণ্ড পাৰ্চনেল ডিছপ'জেবল ইনকামৰ মাজৰ কি ডিফাৰেঞ্চ আছে সেই সম্পৰ্কেও আলোচনা কৰিছিলোঁ। গতিকে এই কুৱেশ্যনটোত হোৱাট ইজ ডিছপ'জেবল ইনকাম ডেট মিনছ ব্যক্তিগত উপাৰ্জন কি সুধিছে। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য মাল্টিপ্লায়াৰ এণ্ড মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম, ডেট মিনছ গুণক আৰু প্ৰান্তিক ভোগ প্ৰৱণতাৰ মাজৰ সম্পৰ্ক। যেতিয়া আমি মাল্টিপ্লায়াৰ ইনভেষ্টমেণ্ট মাল্টিপ্লায়াৰ কনচেপ্টবিলাক আলোচনা কৰিছিলোঁ বা মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম বা মাল্টিপ্লায়াৰ কনচেপ্টটো আমি আলোচনা কৰিছিলোঁ তাত আমি সেই ৰিলেশ্যনশ্বিপবিলাক পাইছিলোঁ, অৰ্থাৎ গুণক আৰু প্ৰান্তিক ভোগ প্ৰৱণতাৰ মাজৰ যোনটো সম্পৰ্ক। ডেট মিনছ এটা গুণক মিনছ কে হয়নে আৰু মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম তাৰ সম্পৰ্ক আমি আলোচনা কৰিছোঁ। নেক্সটটো হৈছে গিভ এন এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স, অৰ্থাৎ পৰোক্ষ কৰৰ এটা উদাহৰণ দিয়া। আমি টেক্স আলোচনা কৰিছিলোঁ প্ৰত্যক্ষ কৰ কি হয়, পৰোক্ষ কৰ কি হয় হয়নে। সেই প্ৰত্যক্ষ কৰ পৰোক্ষ কৰৰ এক্সাম্পলখিনি ইম্পৰ্টেণ্ট। যিখিনি লাইভ ক্লাছ আছিলে তাতো তোমালোকক কৈছিলোঁ যে এই উদাহৰণখিনি ইম্পৰ্টেণ্ট হৈ যায় এক্সাম 1 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে। নেক্সটটো হৈছে মেনশ্যন 1 কজেছ অফ ডিমাণ্ড ছাইড ইনফ্লেশ্যন, মুদ্ৰাস্ফীতিৰ চাহিদা বৃদ্ধি জনিত এটা কাৰণ লিখা। আমি ইনফ্লেশ্যন পঢ়িছিলোঁ, ইনফ্লেশ্যনৰ কজেছখিনি পঢ়িছিলোঁ। তাত আমি কিছুমান ডিমাণ্ড ফেক্টৰ পাইছিলোঁ, কিছুমান ছাপ্লাই ফেক্টৰ পাইছিলোঁ হয়নে। ছাপ্লাই ছাইড আছিলে, কিছুমান ডিমাণ্ড ছাইড আছিলে। গতিকে এই কুৱেশ্যনটো ডিমাণ্ড ছাইডৰ আছিলে। নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ কেপিটেল একাউণ্ট অফ বেলেঞ্চ অফ পে'মেণ্ট, লেনদেন পৰিশোধৰ মূলধনী হিচাপ কি হয় এই সম্পৰ্কে আহিছে। হিচাপ কি এইটো আমি আলোচনা কৰা হৈছে বেলেঞ্চ অফ পে'মেণ্ট ইউনিটটোত। নেক্সট কুৱেশ্যন আহিছে তোমালোকৰ 2 মাৰ্কছৰ ফাৰ্ষ্ট যিকোনো 6টা কুৱেশ্যন কৰিব লাগে। হাউ ডাজ স্কেয়াৰচিটি লিডছ টু চইচ, অৰ্থাৎ দুষ্প্ৰাপ্যতাই কেনেকৈ প্ৰচণ্ডতাৰ উদ্ভৱ সৃষ্টি কৰে। গতিকে এই কুৱেশ্যনটো আমি স্কেয়াৰচিটি এণ্ড চইচৰ যোনটো কনচেপ্ট হয় তাত আলোচনা কৰিছিলোঁ। PDF তোমালোকৰ লগত শ্বেয়াৰ কৰা হৈছিলে। আৰু যেতিয়া আমি ইকনমিক্স যেতিয়া প্ৰথম আলোচনা কৰিছিলোঁ কিছুমান বিষয়বস্তু তোমালোকৰ চিলেবাছত যদিও নাছিলে আমি এক্সট্ৰা কিছুমান বস্তু আলোচনা কৰিছিলোঁ। গতিকে মই আশা কৰোঁ সেইখিনিয়ে যথেষ্ট পৰিমাণে সহায় কৰিছে। নেক্সট হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য নমিনেল এণ্ড ৰিয়েল GDP। এইটো বহুতবাৰ কোৱা হৈছে নমিনেল GDP এণ্ড ৰিয়েল GDP যোনটো ডিফাৰেঞ্চ অৰ্থাৎ মুদ্ৰাৰ মানত ৰাষ্ট্ৰীয় আয় আৰু প্ৰকৃত ৰাষ্ট্ৰীয় আয়ৰ মাজৰ পাৰ্থক্য কি। নেক্সট এ মন'পলিষ্ট ইজ এ প্ৰাইচ মেকাৰ, গিভ ৰিজন। একচেটিয়া ব্যৱসায়ী এজন সদায় দৰ নিৰ্ধাৰণকাৰী হয়, যুক্তি দৰ্শোৱা। আমি যেতিয়া পাৰফেক্ট কম্পিটিশ্যন আৰু মন'পলি মাৰ্কেট পঢ়িছিলোঁ তেতিয়া আমি গম পাইছিলোঁ যে পাৰফেক্ট কম্পিটিশ্যনখনত কি হয় অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকে হয়নে আৰু তাৰ বস্তুবিলাকৰ দামটো একেই। কিন্তু তাৰ সমান্তৰালভাৱে যেতিয়া আমি একচেটিয়া বজাৰ আলোচনা কৰিছিলোঁ তাত আমি পাইছিলোঁ যে একচেটিয়া বজাৰত এজনেই মাত্ৰ
বিক্ৰেতা থাকে, সেই বিক্ৰেতাজনে দ্ৰব্য সামগ্ৰীখিনি বিক্ৰী কৰে আৰু তেওঁৱেই সেই দৰটো নিৰ্ধাৰণ কৰে। আৰু বহু ক্ষেত্ৰতে সেইকাৰণে সেই মনোপলি মাৰ্কেটত আমি আৰু বিশেষ বস্তু পঢ়িবলৈ পাইছিলোঁ, মনোপলিৰ ৰেগুলেশ্যন কিছুমান পঢ়িবলৈ পাইছিলোঁ, প্ৰাইচ কণ্ট্ৰল কিছুমান পঢ়িছিলোঁ, হয়নে? তাৰ লগতে আমি জানিব পাৰিছিলোঁ যে মনোপলি মাৰ্কেটজন এজন প্ৰাইচ মেকাৰ হয়। ডেট মিনছ তেওঁ দৰ নিৰ্ধাৰণ কৰা হয়। গতিকে ইয়াৰ কজেছখিনি তাৰ কাৰণটো সুধিছে। নেক্সট, ডিফাইন ইফেক্টিভ ডিমাণ্ড, অৰ্থাৎ ফলপ্ৰসূ চাহিদাৰ সংজ্ঞা দিয়ে। এইটো আমি পঢ়িছোঁ, লং কুৱেশ্যনতে আলোচনা কৰিছিলোঁ, কিন্তু তাত ডেফিনেশ্যনো দিয়া হৈছিলে। নেক্সট, অৰ্থাৎ ইফেক্টিভ ডিমাণ্ডটো এনেকুৱা এটা কণ্ডিশ্যন হয় য'ত এগ্ৰিগেট ডিমাণ্ড এণ্ড এগ্ৰিগেট ছাপ্লাই এই দুইটা কি হয়, ইকুৱেল হয়। তাত আমি ইফেক্টিভ ডিমাণ্ডটো উইথ ডায়াগ্ৰাম আলোচনা কৰিছিলোঁ, হয়নে? নেক্সটটো হৈছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন নৰ্মেল গুডছ এণ্ড ইনফেৰিয়ৰ গুডছ। এইখিনিও আমাৰ চেনেলৰ প্লেলিষ্টত আছে। স্বাভাৱিক দ্ৰব্য আৰু নিৰ্দিষ্ট দ্ৰব্যৰ মাজত পাৰ্থক্য কি? নেক্সট হৈছে ডিফাইন কনজাম্পশ্যন ফাংচন। কনজাম্পশ্যন ফাংচনৰ সংজ্ঞা দিয়া। ঠিক আছে, নেক্সট কুৱেশ্যন, ইয়াৰ যিকোনো 6টা কুৱেশ্যন কৰিলে হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে ৰাইট টু ডিটাৰমিনেণ্ট অফ ইলাষ্টিচিটি অফ ডিমাণ্ড। খুব ধুনীয়া কুৱেশ্যন। চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ণয়নৰ 2টা উপাদান লিখা। নেক্সটটো হৈছে হোৱাট ইজ ৰিগ্ৰেছিভ টেক্স ছিষ্টেম। আমি টেক্সৰ 3টা টাইপছ আমি ছিষ্টেম পঢ়িছিলোঁ, প্ৰগ্ৰেছিভ, প্ৰপৰ্চনেট এণ্ড ৰিগ্ৰেছিভ। প্ৰত্যেকৰে উইথ ডায়াগ্ৰাম টেবল আমি আলোচনা কৰি পঢ়িছিলোঁ, হয়নে? আমি ডায়াগ্ৰাম দিছিলোঁ, প্ৰত্যেকৰে টেবল দিছিলোঁ। গতিকে তাৰ সেইখিনি ইমানখিনি নালাগে, জাষ্ট ছিষ্টেমটো কি হয় সেইটো সুধিছে, ক্ৰমহ্ৰাসমান কৰ ব্যৱস্থাটো। নেক্সট হৈছে ষ্টেট দ্য টু কমডিটিজ অফ ইকুইলিব্ৰিয়াম অফ এনি ফাৰ্ম। যিকোনো প্ৰতিষ্ঠানৰ ভাৰসাম্যৰ বাবে আৱশ্যকীয় চৰ্ত 2টা কি কি? অৰ্থাৎ ফাৰ্ম এখনে যেতিয়া এটা ভাৰসাম্য বিন্দু লাভ কৰে, কোন 2টা কণ্ডিশ্যন আছিলে? খুব ধুনীয়া কুৱেশ্যন আহিছে। নেক্সট হৈছে হোৱাট ইজ কনজিউমাৰ ছাৰপ্লাছ। কনজিউমাৰ ছাৰপ্লাছ কি হয়? ইয়াৰ মই ভাবোঁ গোটেইখিনি কুৱেশ্যনেই ভাল আহিছে। ইয়াৰ ভিতৰত তোমালোকে যিকোনো 6টা কৰিলে হয়। নেক্সট কুৱেশ্যন আহিছে এনি 5 মাৰ্কছৰ। How a perfect competitive market is different from a monopoly. That means পূৰ্ণ প্ৰতিযোগিতা বজাৰ এখন একচেটিয়া বজাৰতকৈ কিদৰে ভিন্ন? That means এই কুৱেশ্যনটোত আমি ফাইণ্ড কৰিব লাগে দ্য ডিফাৰেঞ্চ বিটুইন দ্য পাৰফেক্ট কম্পিটিশ্যন এণ্ড মনোপলি। পাৰফেক্ট কম্পিটিশ্যন অৰ্থাৎ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন আৰু একচেটিয়া বজাৰ, এই দুয়োখন বজাৰৰ মাজত যিটো পাৰ্থক্য আছে সেই পাৰ্থক্যটো আমি ইয়াত লিখিব লাগিব। নেক্সট হৈছে ষ্টেট এণ্ড এক্সপ্লেইন the law of demand with its expectation, অৰ্থাৎ চাহিদা বৃদ্ধিটোৰ ব্যতিক্ৰমসমূহ তাৰ বৰ্ণনা কৰা। আমি চাহিদা বৃদ্ধি আলোচনা কৰিছোঁ, এনেকুৱা কিছুমান চাহিদাৰ বৃদ্ধি আলোচনা কৰিছোঁ, স্থিতিস্থাপকতা আলোচনা কৰিছোঁ, তাৰ কাৰকখিনি উপাদানখিনি আলোচনা কৰিছোঁ, হয়নে? এই গোটেইখিনি কনচেপ্ট আমি আলোচনা কৰিছিলোঁ। লাইভ ক্লাছতো বহুতবাৰ তোমালোকৰ লগত আলোচনা কৰা হৈছিলে। নেক্সট কুৱেশ্যন আহিছে এক্সপ্লেইন দ্য এগ্ৰিগেট ডিমাণ্ড ফাংচন এণ্ড এগ্ৰিগেট ছাপ্লাই ফাংচন মেনশ্যন দেয়াৰ কম্পনেণ্টছ। সামগ্ৰিক চাহিদাৰ ফলন আৰু সামগ্ৰিক যোগানৰ ফলন আৰু সিহঁতৰ উপাদানসমূহ ব্যাখ্যা কৰা। এইটো ধুনীয়া কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট আৰ দ্য মেইন কম্পনেণ্ট অফ বাজেট, গভমেণ্ট বাজেট। গভমেণ্ট বাজেটৰ এইটো জোনাক মৌচুমী ইক' ক্লাছতো আছে। অৰ্থাৎ চৰকাৰী যিখিনি বাজেট, যিখন বাজেট আছে সেই বাজেটৰ ভাগসমূহ কি কি হয়? নেক্সট কুৱেশ্যন আহিছে এক্সপ্লেইন দ্য মেথড অফ মেজাৰমেণ্ট অফ প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড এট এ পইণ্ট অন দ্য ডিমাণ্ড কাৰ্ভ। চাহিদা ৰেখাৰ এটা বিন্দুত দৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰা পদ্ধতিটো বৰ্ণনা কৰা। নেক্সট কুৱেশ্যন খুব ধুনীয়া কুৱেশ্যন আহিছে দ্য ডিফাৰেঞ্চ বিটুইন দ্য ডাইৰেক্ট টেক্স এণ্ড ইনডাইৰেক্ট টেক্স, অৰ্থাৎ প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজত পাৰ্থক্য। খুব ধুনীয়া কুৱেশ্যন। আৰু এইখিনিতে এটা কথা কওঁ, এনেধৰণৰ কুৱেশ্যনবিলাকত যেতিয়া এটা ডিফাৰেঞ্চৰ কুৱেশ্যন আহে, তোমালোকে ডিফাৰেঞ্চৰ কুৱেশ্যনটো কৰিবলৈ বেছি চেষ্টা কৰিবা, কাৰণ এক্সপ্লেইনত কি হয় বহুত সময় যায়। কিন্তু সেই একে লেভেলৰ যদি ছেইম মাৰ্কৰ যদি ডিফাৰেঞ্চৰ কুৱেশ্যন আহে, তেতিয়া ডিফাৰেঞ্চৰ কুৱেশ্যনটো কৰিলে আমাৰ কি হয়, তাত আমি ভাল মাৰ্কছ পাওঁ আৰু কম লিখিলেও আমি ভাল মাৰ্কছ এটা সম্পূৰ্ণ মাৰ্কছেই লাভ কৰা। মানে ভালকৈ লিখিলে তুমি 5ৰ ভিতৰত 5এই পাবা, ঠিক আছে? কিন্তু এতিয়া ধৰা কুৱেশ্যন নাম্বাৰ 6ত C2তকৈ যদি তুমি F2 কৰা, তেতিয়া তোমাৰ সময় কম লাগিব আৰু প্লাছ তোমাৰ গোটেই বস্তুখিনি কম সময়ত তুমি ভালদৰে লিখিব পাৰিবা ডিফাৰেঞ্চটো, ঠিক আছে? গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন চিলেকশ্যনত বহুত বেছি গুৰুত্ব দিবা, সেইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কথা।
Next হৈছে explain the concept of producer surplus with the help of diagram. চিত্ৰৰ সহায়ত উৎপাদকৰ যিটো উদ্বৃত্ত আমি কনজিউমাৰ সাপ্লাস প্ৰডিউচাৰ সাপ্লাস আলোচনা কৰিছিলোঁ গতিকে দুইটাই আহিছে ইয়াত প্ৰডিউচাৰ সাপ্লাসত 5 মাৰ্কছৰ কাৰণে আহিছে What is inflation? How does it impact an economy? মুদ্ৰাস্ফীতি কি ই এখন অৰ্থনীতিত কেনেধৰণে প্ৰভাৱ পেলায় এইটো H নম্বৰ কুৱেশ্যনটো ধুনীয়া আহিছে নেক্সট কুৱেশ্যন আহিছে 10 মাৰ্কৰ যিকোনো দুটা কুৱেশ্যন কৰিলে হয় First question I say explain how the equilibrium price output and profit are determined under the perfectly competitive market in the short run and long run অৰ্থাৎ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত হ্ৰস্ব আৰু দীৰ্ঘকালত কিদৰে ভাৰসাম্য দৰ আৰু পৰিমাণ নিৰ্ণয় হয় তাক বৰ্ণনা কৰা Next question number B explain the circular flow of income in two sector economy with diagram অৰ্থাৎ চিত্ৰৰ সহায়ত দ্বৈত অৰ্থনীতিত আয় চক্ৰৰ যোনটো প্ৰবাহ সেই আয় চক্ৰৰ প্ৰবাহটো এইটো খুব ধুনীয়া কুৱেশ্যন যেহেতু সাধাৰণতে 4 সেক্টৰটো বেছি অকমান দীঘল হৈ যায় কিন্তু 2 সেক্টৰ আহিছে গতিকে 2 সেক্টৰটো খুব কম সময়তে হৈ যায় ঠিক আছে কিন্তু আমি এইটো সাৰ্কেলটো আঁকিব লাগিব হেতু আমি কৰোৱা হৈছে নেক্সটটো হৈছে এক্সপ্লেইন দ্য কনসেপ্ট অফ মাল্টিপ্লাই বাই ইউজিং ডায়াগ্ৰাম চিত্ৰৰ সহায়ত গুণকৰ ধাৰণাটো ব্যাখ্যা কৰা হেতু ধুনীয়া কুৱেশ্যন কিন্তু তাৰ তুলনাত বাকি কুৱেশ্যন কিটা তোমালোকৰ স্কোৰিং হয় মই এইটো কুৱেশ্যন বেয়া বুলি ক'ব বিচৰা নাই কিন্তু বাকি কুৱেশ্যন কিটা স্কোৰিং হয় হেতু কৈছো কাৰণ গুণকৰ কুৱেশ্যনটো যদি তোমালোকে ভালদৰে লিখিব নোৱাৰা কনসেপ্টটো ভালদৰে ক্লিয়াৰকে ফুটি নুঠে তেতিয়া হলে মাৰ্কস পাবলৈ প্ৰবলেম হয় কিন্তু বাকি যিকিটা কুৱেশ্যন আছে সেই কুৱেশ্যনটা ধুনীয়াকৈ লিখিলে ফুল মাৰ্কস পাব পাৰি গতিকে কুৱেশ্যন আনসাৰ সিলেকশনত সদায় গুৰুত্ব দিবা মই ক্লাছবিলাকতো কৈ যাওঁ যেতিয়া সিলেবাছৰ ভিডিঅ' প্ৰভাইড কৰোঁ তেতিয়াও কৈ যাওঁ কাৰণ আমি এই সেমিষ্টাৰবিলাকত আমি যিমান পঢ়িম গোটেই কনসেপ্টটো আমাৰ সেই এক্সামত আঢ়ৈ ঘণ্টা সময়তে আমাৰ ৰিজাল্টটো ওলাই যাব হয়নে তুমি কিমান জানা সেইটো দৰকাৰ কে বেছি তুমি সেই দিনাখন এক্সামত কেনেধৰণে তুমি প্ৰেজেন্ট কৰি থৈ আহিছা সেইটোহে বহুত বেছি ইম্পৰ্টেণ্ট আৰু তাৰ কাৰণে সদায় চেষ্টা কৰিবা ইকনমিক্স বুজিবলৈ মুখস্থ কৰিলে নহয় ঠিক আছে নেক্সটটো হৈছে এক্সপ্লেইন দ্য বেচিক প্ৰবলেম অফ এন ইকনমি উইথ দ্য হেল্প অফ প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ অৰ্থাৎ উৎপাদনীয় সম্ভাৱনাৰ ৰেখাৰ জৰিয়তে অৰ্থনীতিৰ কেন্দ্ৰীয় যিখিনি সমস্যা আছে সেই কেন্দ্ৰীয় সমস্যাখিনি আলোচনা কৰা এতিয়া আমাৰ কেন্দ্ৰীয় সমস্যা বুলি ক'লে কি বুজো যে আমাৰ অৰ্থনীতিখনত এই কনসেপ্টখিনি আলোচনা কৰা হৈছে যে আমি কি উৎপাদন কৰিম কাৰ বাবে উৎপাদন কৰিম কিমান পৰিমাণৰ উৎপাদন কৰিম কেনেধৰণে বিতৰণ কৰিম এটি তিনিটা সমস্যা আছে হয়নে what to produce how to produce for when to produce এই তিনটা সমস্যা আমি দেখিবলৈ পাওঁ অৰ্থনৈতিক কেন্দ্ৰীয় সমস্যা তাৰ উপৰিও আমাৰ অৰ্থনীতিত বিভিন্ন ধৰণৰ সমস্যা আছে কিছুমান মৌলিক সমস্যা কাৰণ আমাৰ অভাৱ অসীম সেই অসীম অভাৱবিলাক পূৰণ কৰিব পৰা যিখিনি সম্পদ সেই সম্পদখিনি সীমিত হয় আৰু সেই সীমিত সম্পদৰ কাৰণে আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি কি কৰিবলগীয়া হয় পছন্দতা কৰিবলগীয়া হয় আমি চইচ কৰিবলগীয়া হয় হয়নে গতিকে এই সমস্যাখিনি আমি উৎপাদন সম্ভাৱনীয়তা ৰেখাৰ সহায়ত আমি আলোচনা কৰোঁ কাৰণ আমি যদি এটা একক বেছিকৈ উপভোগ কৰি মানে উৎপাদন কৰিবলৈ যাওঁ হয়নে কিন্তু তাৰ সমান্তৰালভাৱে অন্য এটা উপাদান আমি ত্যাগ কৰিব লাগিব কাৰণ কিয় আমাৰ হাতত ৰিসোৰ্স লিমিটেড আছে গতিকে এই কনসেপ্টবিলাকে আমি এটা প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভৰ সহায়ত দেখুৱাব লাগে গতিকে ওভাৰঅল খুব ধুনীয়া কুৱেশ্যন পেপাৰ আহিছিলে ফাৰ্ষ্ট সেমিষ্টাৰ মই আশা কৰোঁ সকলোৰে কুৱেশ্যন পেপাৰ ভাল হৈছে আৰু ছেকেণ্ড সেমিষ্টাৰৰ ক্লাছ তোমালোকৰ 25 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু যদিহে তোমালোকে কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম আৰু কলেজৰ নাম মেনশ্যন কৰিবা আৰু মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ পে'মেণ্ট কৰাৰ পিছত তোমালোকে গোটেই কোৰ্চটো আমাৰ লগত জড়িত হ'ব পাৰিবা আৰু চিলেবাছৰ ভিডিঅ' অলৰেডি আমাৰ চেনেলত আছে তোমালোকে চাব পাৰিবা আৰু নতুনকৈ মই চিলেবাছৰ ভিডিঅ' 2 এদিনতে তোমালোকৰ মাজত প্ৰভাইড কৰিম আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ